নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কুহিপাতলৈ মই চন্দামিতাই তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত অসমীয়া ব্যাকৰণৰ অন্য এটি বিষয় সম্পৰ্কে আমি আলোচনা কৰিম আৰু সেই বিষয়টো হৈছে প্ৰত্যয়। প্ৰত্যয় সম্পৰ্কে তোমালোকৰ নিশ্চয় পূৰ্বৰে পৰা কিছু পৰিমাণে ধাৰণা আছে, কাৰণ আগৰ ক্লাছসমূহতো তোমালোকে প্ৰত্যয়ৰ সৈতে কিছু পৰিমাণে তোমালোকে চিনাকি হৈ আহিছা। গতিকে প্ৰত্যয় বুলি ক'লে আমি কি বুজো যে দুটা শব্দৰ মাজত আমি সংযোগ, যিদৰে সন্ধি সাধন হয় ঠিক তেনেদৰে প্ৰত্যয়টো কি হয়, দুটা শব্দ থাকে আৰু দুইটাৰে মাজৰ এটা সংযোগ স্থাপন হয়, সিহঁতে কি কৰে এটা নতুন শব্দৰ সৃষ্টি কৰে। গতিকে আমি পোনপ্ৰথমে প্ৰত্যয়ৰ সংজ্ঞাটো চাই লওঁ আহা। প্ৰত্যয়ৰ সংজ্ঞাটো হৈছে যে প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰাকে প্ৰত্যয় বোলে। এইটো হৈছে প্ৰত্যয়ৰ সংজ্ঞা। মানে ইয়াতে কি হৈছে যে এটা মূল শব্দৰ লগত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ কি হৈছে তাত নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিছে। এই সংজ্ঞাটো তোমালোকে জানিবলগীয়া কথাটো হৈছে প্ৰকৃতি বা মূলনো কি। গতিকে তোমালোকে জানি থোৱা যে প্ৰকৃতি বা মূল হৈছে যিবোৰ শব্দই নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে সেইবোৰ শব্দকে কোৱা হয় প্ৰকৃতি বা মূল শব্দ। যেনে এনেকুৱা বহুত শব্দ আছে, যেনে মানুহ, যেনে আকাশ, বতাহ, ধান, গছ গছনি, লতা ইত্যাদি বিভিন্ন ধৰণৰ শব্দ যিয়ে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে, সেই শব্দসমূহকে কোৱা হয় প্ৰকৃতি বা মূল। এতিয়া মই তোমালোকক যদি কেইটামান উদাহৰণ দি দিওঁ, আকাশ, গাঁও, ধান, এইবোৰ হৈছে কি একোটা নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পৰা শব্দ। কিন্তু ইয়াৰ লগত যদি আমি ই শব্দটো যোগ কৰোঁ তেতিয়াহ'লে ইয়াৰ অৰ্থ কি হ'ব? আকাশী। আৰু গাঁও শব্দটোৰ লগত যদি আমি অলিয়া শব্দটো যোগ কৰি দিওঁ তেতিয়াহ'লে কি শব্দ নতুন শব্দৰ সৃষ্টি কৰিব? গাঁৱলীয়া। ঠিক তেনেকৈ ধান শব্দটোৰ লগত যদি আমি অনি শব্দটো যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? সেইটো ধাননি। এতিয়া তোমালোকে দেখিবলৈ পালা যে আকাশ, গাঁও, ধান এইবোৰ শব্দ হৈছে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পৰা একোটা শব্দ। কিন্তু এই শব্দকেইটাৰ লগত যেতিয়া ই বা অলিয়া বা অনি ইত্যাদি বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰি দিয়া হ'ল তেতিয়া সিহঁতে একোটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিলে। গতিকে তোমালোকে জানি থবা যে এই নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত এই বৰ্ণ বা বৰ্ণ সমষ্টিয়ে যিদৰে সহায় কৰিছে, এই বৰ্ণ বা বৰ্ণ সমষ্টিবোৰেই হৈছে প্ৰত্যয়। আৰু এই প্ৰত্যয়সমূহৰ নিজস্ব অৰ্থ নাথাকে, মানে সিহঁতে কেতিয়াও অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এটা মূল শব্দৰ লগত যোগ হৈ সিহঁতে এটা নতুন শব্দৰ সৃষ্টি কৰে। গতিকে তোমালোকে সংজ্ঞাটো বুজি থবা যে প্ৰকৃতি বা মূল শব্দৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ যেতিয়া এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিব তাকে বোলা হ'ব প্ৰত্যয়। প্ৰত্যয়ক আকৌ 4টা বহল ভাগত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হৈছে কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু আনটো হৈছে বিভক্তি। এই 4টাৰ ভিতৰত আজি আমি কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে আমি আলোচনা কৰিম। আৰু 10ম শ্ৰেণীৰ পাঠ্যক্ৰম অনুসৰি
কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ত অধিক গুৰুত্ব দিয়া হয় গতিকে আমি কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে এতিয়া আমি অলপ বিস্তাৰিত ৰূপত আলোচনা আগবঢ়াম পোনপ্ৰথমে আমি চাওঁ আহা কৃত প্ৰত্যয়নো কি কৃত প্ৰত্যয় কৃত প্ৰত্যয়ৰ সংজ্ঞাটো হৈছে যে ধাতু বা ক্ৰিয়াৰ মূলৰ লগত ধাতু বা ক্ৰিয়াৰ মূলৰ সৈতে যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকেই কৃত প্ৰত্যয় বোলে এতিয়া এই সংজ্ঞা অনুসৰি ইয়াতে সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ধাতু বা ক্ৰিয়াৰ মূল এতিয়া তোমালোকে ধাতু সম্পৰ্কে জানিব লাগিব ইয়াতে লিখি দিয়া আছে যে ধাতু বা ক্ৰিয়াৰ মূল অৰ্থাৎ ধাতু হৈছে কি ধাতু মানে হৈছে ক্ৰিয়াৰ মূল ক্ৰিয়াৰ সৈতে হয়তো তোমালোকৰ নিশ্চয় পৰিচিতি আছে ক্ৰিয়া মানে হৈছে কোনো যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া বোলে এতিয়া মই যদি এটা বাক্য কওঁ যে ৰীতাই ভাত খাইছে বাক্যটোত খাইছে শব্দটো হৈছে ক্ৰিয়া আৰু খাইছে শব্দটো যোগ হৈছে কেনেকে খা যোগ ইছে বুলি যোগ কৰোঁতে ইয়াতে কি হৈছে খাইছে শব্দটোৰ সৃষ্টি হৈছে এইটো হৈছে ক্ৰিয়া আৰু খাইছে ক্ৰিয়াটো যোগ হওঁতে কি হৈছে খা শব্দটোৰ সৈতে ইছে ক্ৰিয়া বিভক্তি যোগ হৈছে আৰু এই শব্দটোৱে হৈছে এই খা শব্দটোৱে হৈছে ধাতু মানে ক্ৰিয়াৰ যিটো মূল সেইটোৱে হৈছে ধাতু এনেকুৱা ধৰণৰ ধাতু আৰু বহুত আছে যেনে আহ পৰ বহ নাচ যা ল ইত্যাদি বিভিন্ন ধৰণৰ ধাতু শব্দ অসমীয়া ভাষাত আছে তোমালোকে যদি ধাতু বুলি মনত ৰাখিবলৈ তোমালোকৰ যদি অলপ অসুবিধা হয় তেতিয়াহ'লে তোমালোকে ক্ৰিয়া বুলি মনত ৰাখিলেও হ'ব মানে তোমালোকে এইটোৱে বুজি থবা যে ক্ৰিয়া শব্দৰ লগত মানে কোনো কাৰ্য কৰি থকা বুজোৱা শব্দৰ লগত যেতিয়া বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হ'ব তেতিয়া তাত কি হ'ব কৃত প্ৰত্যয় সাধন হ'ব কেইটামান মই উদাহৰণ দি দিছো তোমালোকে চাবা যে কৃত প্ৰত্যয় উদাহৰণ কিছুমান হৈছে খা যোগ অৰিয়া এইটো কি হ'ব খাৱৰীয়া নাচ যোগ অনি ইয়াতে কি হ'ব নাচনি ঠিক তেনেকে ৰান্ধ যোগ অনি ৰান্ধনি মাঘ যোগ অনিয়া এইটো কি হ'ব মগনীয়া এই মগনীয়া শব্দটো তোমালোকৰ পৰীক্ষাত আহে আৰু বেছিভাগে কি কৰা দেখা যায় ইয়াতে মগ যোগ অনিয়া লিখা দেখা যায় কিন্তু আচলতে যেটো মগ যোগ অনিয়া নহয় এটো মাগ যোগ অনিয়া তোমালোকে এইটো কথা মনত ৰাখিবা যে এই আগৰ শব্দছোৱা তোমালোকৰ কি হ'ব লাগিব ই এটা নিৰ্দিষ্ট অৰ্থ বহন কৰিবই লাগিব সেইবাবে ইয়াতে কি হৈছে এটো মগ নহয় ইয়াতে এটো মাগ হ'ব ঠিক তেনেদৰে ভাগ যোগ অনিয়া ভগনীয়া ৰৌ যোগ অতি ৰুৱতী জিৰা যোগ অনি জিৰণি গণ যোগ অক গণক এই শব্দবোৰত কি হৈছে যে ভাগ ৰু জিৰা গণ এই আটাইবোৰ হৈছে ধাতু শব্দ গতিকে মনত ৰাখিবা যে এনেকুৱা ধাতু শব্দবোৰৰ পাছত যিবোৰ প্ৰত্যয় যোগ হৈ কিছুমান নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিছে এই শব্দবোৰে হৈছে কৃত প্ৰত্যয় তোমালোকক কৃত প্ৰত্যয়ৰ আৰু কেইটামান উদাহৰণ দি দিছো সেইটো হৈছে লিখ যোগ অক
কি হ'ব এইটো লিখক জল যোগ অন্ত এইটো কি হ'ব জ্বলন্ত চল যোগ অন্ত কি হ'ব চলন্ত ক্ৰীড়া যোগ অতি কি হ'ব ক্ষীৰতি ক্ষীৰতি এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় গতিকে তোমালোকে মই ইতিমধ্যে যিখিনি কৃত প্ৰত্যয়ৰ উদাহৰণ দিলোঁ আটাইখিনি তোমালোকে বহীত লিখি ৰাখিবা তেতিয়া তোমালোকে নিশ্চয় উপকৃত হ'ব পাৰিবা এতিয়া কৃত প্ৰত্যয় সম্পৰ্কে নিশ্চয় তোমালোকৰ কিছু পৰিমাণে ধাৰণা হৈছে এতিয়া আমি পঢ়িম তদ্ধিত প্ৰত্যয় সম্পৰ্কে তদ্ধিত প্ৰত্যয় এতিয়া কৃত প্ৰত্যয়ৰ সংজ্ঞাটোত আছিলে যে ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যদি কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেতিয়া তাত কৃত প্ৰত্যয় সাধিত হয় এতিয়া সবা যে অসমীয়া ভাষাত সকলোবোৰতো ধাতুৰ শব্দ নাই বা সকলোবোৰতো ক্ৰিয়া শব্দ নাই যিবোৰ অন্যান্য শব্দ আছে মানে যিবোৰ সৰ্বনাম যিবোৰ বিশেষ্য বা বিশেষণ শব্দ সেই আটাইবোৰ শব্দ কোৱা হৈছে প্ৰাতিপদিক বুলি প্ৰাতিপদিক গতিকে এই প্ৰাতিপদিক শব্দবোৰৰ সৈতে প্ৰাতিপদিকৰ সৈতে যি প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে তদ্ধিত প্ৰত্যয় বোলে এতিয়া তোমালোকে প্ৰাতিপদিক শব্দটো জানি থোৱা যে এই শব্দটোৱে কি অৰ্থ বুজাইছে বিশেষ্য বিশেষণ সৰ্বনাম ইত্যাদি শব্দ প্ৰাতিপদিক বুলি কোৱা হৈছে এতিয়া তোমালোকে জানিব লাগিব যে প্ৰাতিপদিক শব্দবোৰৰ পিছত কোনবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ কেনেদৰেনো তদ্ধিত প্ৰত্যয়ৰ গঠন হৈছে সেয়া আমি উদাহৰণ দি ক'লে নিশ্চয় বুজি পাবা গতিকে মই উদাহৰণ কেইটামান তোমালোকক দি দিছোঁ এতিয়া তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ চাবা বুদ্ধি যোগ অক এইটো কি হ'ব বুদ্ধিয়ক বহুতে কি কৰে পৰীক্ষাত বুদ্ধিয়ক শব্দটো আহিলে বুদ্ধি যোগ ইয়ক লিখে কিন্তু ইয়কটো ভুল ইয়াতে কি হ'ব অক লিখিব লাগিব ঠিক তেনেদৰে খেতি যোগ অক এইটো কি হৈছে খেতিয়ক তেনেকৈ গাঁও যোগ অলিয়া গাঁৱলীয়া বন যোগ অনি বননি যেনে নিচা যোগ অলিয়া অলিয়াটো কি হ'ব মিছলীয়া এতিয়া তোমালোকে দেখিবলৈ পাইছা যে তদ্ধিত প্ৰত্যয় কি হৈছে এইবোৰ কিছুমান বিশেষ্য বা বিশেষণ শব্দ লগত কি হৈছে অফ প্ৰত্যয় অলিয়া প্ৰত্যয় অনি প্ৰত্যয় অলিয়া প্ৰত্যয় ইত্যাদি ইয়াতে যোগ হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰাতিপদিক শব্দৰ পাছত যি বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ কিছুমান নতুন শব্দৰ সৃষ্টি কৰিছে তাকে বোলা হৈছে তদ্ধিত প্ৰত্যয় তদ্ধিত প্ৰত্যয়ৰ আৰু কেইটামান উদাহৰণ মই তোমালোকক লিখি দিছোঁ তোমালোকে লিখি ল'বা বেজ যোগ আলি বেজালি কপাহ যোগ উৱা কপৌৱা দুষ্ট যোগ আমি দুষ্টামি বাট যোগ অৰুৱা বাটৰুৱা ঠিক তেনেকৈ হাত যোগ অৰুৱা হাতৰুৱা তাৰ পাছত
তেজ যোগ আল তেজাল তেজ যোগ আল তেজাল গতিকে তোমালোকে দেখিবলৈ পালা যে এনেকুৱা ধৰণৰ শব্দবোৰ যিবোৰ ক্ৰিয়া শব্দ নহয় বা যি শব্দত ধাতু নাই তেনেকুৱা ধৰণৰ শব্দবোৰৰ লগত কি হৈছে বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ তদ্ধিত প্ৰত্যয়ৰ সৃষ্টি কৰিছে গতিকে কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে তোমালোকে নিশ্চয় কিছু পৰিমাণে ধাৰণা কৰিব পাৰিছা যে কৃত প্ৰত্যয়সমূহ কি হৈছে যে ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয়বোৰে হৈছে কৃত প্ৰত্যয় আৰু প্ৰাতিপদিকৰ পিছত যোগ হোৱা প্ৰত্যয়বোৰ হৈছে তদ্ধিত প্ৰত্যয় এতিয়া তোমালোকে পৰীক্ষাত আহিলে কোনবোৰ কৃত প্ৰত্যয় বা কোনবোৰ তদ্ধিত প্ৰত্যয় হেয়া নিশ্চয় তোমালোকে বিচাৰি উলিয়াব পাৰিবা আৰু পৰীক্ষাত তোমালোকৰ যেহেতু প্ৰত্যয় ভাঙা বুলি কৈ তোমালোকক 4টামান প্ৰশ্ন দিয়া আৰু তাৰ ভিতৰত দুটা কৰিব লাগে যিকোনো তেতিয়াহলে তোমালোকে কি কৰিবা যে যিখিনি তোমালোকে কোনো ধৰণৰ সমস্যা নথকাকে সমাধান কৰিব পাৰা তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে সমাধান কৰিবা আৰু লগতে সেই প্ৰত্যয়টো কৃত প্ৰত্যয় নে তদ্ধিত প্ৰত্যয় তাত সাধিত হৈছে সেইখিনি কথা যদি তোমালোকে উল্লেখ কৰি দিব পাৰা তেতিয়াহলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবৰ কাৰণে তোমালোকে সক্ষম হ'বা গতিকে এতিয়া যেহেতু তোমালোকে কিছু পৰিমাণে ধাৰণা কৰিব পাৰিছাই কৃত প্ৰত্যয় বা তদ্ধিত প্ৰত্যয় কাক বোলে গতিকে পৰীক্ষাটো তোমালোকে এইখিনি সমাধান কৰিবলৈ পাৰিবা বুলি আমি আশা কৰিব পাৰোঁ কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ লগতে তোমালোকক স্ত্ৰী প্ৰত্যয় সম্পৰ্কে সামান্য উনুকিয়াই থওঁ যে স্ত্ৰী প্ৰত্যয় হৈছে যিবোৰ প্ৰত্যয়ৰ সহায়ত স্ত্ৰীলিংগবাচক শব্দৰ সাধন কৰা হয় সেইবোৰে হৈছে স্ত্ৰী প্ৰত্যয় এতিয়া স্ত্ৰী প্ৰত্যয় সাধন কৰোঁতে স্ত্ৰী প্ৰত্যয় সাধন কৰোঁতে কোনবোৰ প্ৰত্যয় যোগ হৈ চাওঁ হা প্ৰথমে আমি চাব লাগিব স্ত্ৰীলিংগবাচক প্ৰত্যয় হৈছে ই নি ৰি ইত্যাদি অৰ্থাৎ উদাহৰণ দিলে তোমালোকে বুজি পাবা যে ই হৈছে যেনে বগা বগী খুৰা খুৰী মহা মাহী লিগিৰা লিগিৰি ইয়াতে কি হৈছে প্ৰতিটো শব্দতে ই যোগ হৈ পেলাই ইয়াতে কি হৈছে পুংলিংগটো স্ত্ৰীলিংগলৈ পৰিৱৰ্তন হৈছে ঠিক তেনেকৈ নি শব্দ যদি যোগ হ'বলগীয়া হয় তেতিয়াহ'লে কি হ'ব চাবা যেনে বামুণ বামুণনী ইয়াতে যদিও এইটো অনি যোগ হৈছে আচলতে বামুণ যোগ অনি বামুণনী কিন্তু এইটো নি শব্দৰ পৰাই উদ্ভৱ হোৱা বুলি ক'ব পাৰি নি শব্দৰ পৰা অনি ইনি বা উনি ইত্যাদি ইয়াৰ পৰাই সৃষ্টি হৈ হোৱা বুলি ক'ব পাৰি যেনেকৈ ৰাক্ষসিনী যেনে বাঘ বাঘিনী যেনে চোৰ চোৰণী গতিকে এনেকুৱা ধৰণৰ তোমালোকৰ ই নি ৰি ইত্যাদি লগ লাগি কি হয় স্ত্ৰী প্ৰত্যয় সাধন হোৱা দেখিবলৈ পোৱা যায় আজি আমি প্ৰত্যয় সম্পৰ্কে কিছু পৰিমাণে আমি আলোচনা কৰিলোঁ আৰু আশা কৰোঁ যে কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় বা স্ত্ৰী প্ৰত্যয়ৰ মাজত থকা পাৰ্থক্যসমূহ তোমালোকে বিচাৰি উলিয়াব পাৰিবা গতিকে ইমান সময় তোমালোকে ভিডিঅ'টো চালা তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনে পালা সেই বিষয়ে তোমালোকে মন্তব্য কৰিবলৈ নাপাহৰিবা আৰু আগন্তুক সময়ত এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ